सहयोग करिছে कैट्स हल्दी अब जबरदस्त ऑफर के साथ Amit Cement, cementing performance. Amul, the taste of India. এই সমলক মাৰিতে বহুত বেয়া কাম কৰিলি সেই সপোন সপোনত হলেও তো মাৰি চাই ন এইটো কিন্তু মোৰ বেয়া স্বভাৱ হৈছে মই এতিয়া সপোনত দাদাৰ লগত জেংকো তাইক হাত উঠাই দিওঁ তথাপি তাক মাৰিছে ভালেই হৈছে তাৰ ওপৰত মোৰ দাগ আছে এই আহি গ'ল চাও খোৱা হাঁহিব আহিছা ছাৰক ফোন কৰি চব কথা জনাইছো ছাৰ আহি আছে এতিয়া বাৰ্থডে নেকি তোমাৰ নহয় এনিভাৰ্চাৰী 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 হেই তোমাৰ কিহৰ এনিভাৰ্চাৰী চাও দিয়কচোন তই ইয়াতে আছ ইয়াতে আছ দে হেপী নিউ ইয়েৰ নাই বস্তুটো দে কি বস্তু মোৰ গিফ্টটো তই থৈ দিয়া নাই দে এইবিলাক ফটোমি কৰিলে ভাল নাপাওঁ মই কি গিফ্ট একো গমেই পোৱা নাই ছাৰ কি কথা কৈ আছে মই এখেতে মোৰ গিফ্টটো তই ৰাখি থোৱা নাই মই কিয় ৰাখিম বা আপোনাৰ গিফ্ট আৰু কি গিফ্ট কি গিফ্টৰ কথা কৈ আছে নো আৰে আপোনালোক দুইজনে নজনা হৈ গ'ল খালি মানুহজনে যে নতুন বছৰ বুলি গিফ্ট এটা দিছিল মোক মৰম গিফ্টটো লুকুৱাই থৈ দিছে এইবিলাক ফটোমি নকৰিবহে খুৰা মই আপোনাৰ গিফ্টটো কিয় লুকুৱাম বাৰু এই যে হাত সুমুৱাই থৈছো ইয়াত ঠাণ্ডাতহে ওলালে কিন্তু ভতিজা বেয়া ৰ'ব তুমি ক'ৰবাত দেখিছিলা নেকি আৰু মই ৰ'বচোন এক মিনিট ৰ'বচোন ৰ'ব গম পালো নহয় মোহনে কিন্তু আমাৰ থানাখন চাফা কৰি থকা দেখিছিল মহেন্দ্ৰ খোজ হোৱা কওকচোন মানুহটোৰ কাৰবাৰ মোৰ গহটো কিবা চোৰৰ নিচিনা নেকি কওকচোন চশমা পিন্ধি থাকিলেনো কেনেকে গম পাবা চিধাকে এখন বেকাকে পঢ়িবলৈ সুবিধা হ'ব আৰু এই ফাইলবোৰ লৈ কি কৰি আছে ইম্পৰ্টেণ্ট কাগজ থাকে আপুনি পঢ়িব পৰাকে সুবিধা কৰি থৈছে ছাৰ ইয়াতে গিফ্ট এটা আছিল কি হ'ল মইতো নেদেখিছো ছাৰ প্ৰীতম ছাৰৰ গিফ্ট নেপালে কলিজা খাই দিব মোৰ অঙাকে জিলিক মিলিক এই এইটো যদি বিচাৰি দিয় ৰিৱাৰ্ড দিব বোলে কি নতুন বছৰ বুলি পইচা আপোনাক দিব তই যদি বিচাৰি পাৱ তোকো দিব এইটোৱে দেখোন ক'ত পালি লুটুকনে থৈছিল নে পইচাটো দিবনে ভাবি আকৌ মই থৈছিলো ছাৰ এক মিনিট মই নাইকিয়া নহলো নেকি ছাৰ মূৰ্খ নুজুম বহুত চকালো কি কৰি আছা স্যাৰ ঠাণ্ডা লাগিছে বহুত চৌকা তাৰ ভিতৰত সোমাই থাকাকে যোৱা ছাৰে এইটো কি কথা কৈ গ'ল কি ঠাণ্ডা পৰিছে থৈ গুৰি দাঁতেদি ভাঙিব লগা হৈছে মোক ঢক দি সোধে গিফ্টটো মই নিছো জুই লগাও ঠাণ্ডা ভাগাও জুই আনিছো তই কথা আনিছ মইহে আনিছো কি আনিলে এইবিলাক ভিতৰলে ছাৰে সকলোকে চৌকাত সোমাই থাকিবলৈ কৈছে গুল গুল্লি লুটু আহা আকৌ জুইত সোমাই দিয়ক বাই নেলাগে চকী মই ইয়াতে মই বহিবলৈহে আনিছো বেলেগ ঠাণ্ডা পৰিছে না কি কৰি আছে সৰিলে তো এই দুখ পালি নেকি এই চব মানে কি কৰি আছে কি ইয়াত ইমান ঠাণ্ডা পৰিছে বোলো অকণমান শেষো আৰে ঠাণ্ডা বুলি আপুনি থানাৰ ভিতৰত কৰিব নেকি ঐ ছাৰ আপুনি চৌকাৰ ভিতৰত সোমাই থাকিবলৈ কৈছিলে যে মাথাত ঘিউ থাকিব লাগিবতো তোমাৰ ঐ মোহন লৈ যা এইবিলাক লৈ যা ঐ এইটো সোনকালে উলিয়া পাগল কৰি দিছে মানে ইহঁতে গোটেই থানাখন ধোৱা ধোৱা কৰিলে
কুমকুম কুমকুম এই হেপী নিউ ইয়াৰ বুলি তোমালৈ বস্তু এটা আনিছিলো কি বস্তু এইটো লোৱা ওহো চকলেট এই বেলেগক নকবা আকৌ কিয় তাৰমানে গোটেইবিলাককে দিব লাগিলে বহুত পইচা খৰচ যাবনে আকৌ হ'ব দিয়ক দিয়া দিয়া বঢ়িয়া দাদা আহিলে হয় হেপী নিউ ইয়াৰ ছাৰ হেপী নিউ ইয়াৰ দাদা কি হ'ল দাদা নাই নাই ছাৰ হ্যাপি নিউ ইয়ার দাদা হেপী নিউ ইয়াৰ কি হল দাদা আপোনাৰ চকু চলচলি আছে নাই একো নাই কি হৈছে কওকচোন আৰে ভৰিখন চুই নতুন বছৰ বুলি আশীৰ্বাদ ললে বুকুখনত কিবা এটা আবেগে হেঁচা মাৰি ধৰিলে বহুত দিন এইবোৰৰ পৰা বঞ্চিত হৈ আছো যে মানে নাই একো নাই গুড মৰ্ণিং ছাৰ গুড মৰ্ণিং ছাৰ আজি দুপৰীয়া এফালৰ পৰা আহিবলগীয়া আছিলে যাব পাৰিম নেকি ক'লে এই লগৰ ছোৱালীজনীৰ ঘৰত ভাত খাবলৈ মাতিছে ভাত খোৱাৰ নিমন্ত্ৰণ ৰক্ষা কৰিবলৈ ডিউটি এৰিবা তুমি দৰকাৰ নাই নহয় মানে ছাৰ মাছ মাংস বজাৰ কৰিলে যে আকৌ লষ্ট হৈ যাব নহয় সেইখিনি মই কি কৈছো শুনিছাতো হ'ব ছাৰ এই ছোৱালীজনীয়ে ইমান খাওঁ খাওঁ কৰি থাকে নহয় দাদা হেপী নিউ ইয়াৰ হেপী নিউ ইয়াৰ দাদা সেৱা এটা কৰি লৈছো দেই নতুন বছৰ বুলি থেংক ইউ থেংক ইউ থেংক থেংক ইউ ইউটো কিয় দিলে এই গিফ্টটো দিলি যে তই হেই এইটো আপোনাৰ কাৰণে নহয় নহয় মোৰ কাৰণে নহয় যদি মোক কিয় দিলি মুকুতা দা হেপী নিউ ইয়াৰ হেপী নিউ ইয়াৰ এই গালি লাগ যাওঁ মুকুতা দা থেংক ইউ দেই বছৰটো একদম ভালে কুশলে যাওক দেই কি কৈছে মোক দিছা খুলি চাও এইটো বেলেগৰ কাৰণে আনিছো কিয় খুলিছে বছৰটো আৰম্ভণিতে ভাল জমাই দেই নতুন বছৰত সৰুকৈ বেঙেনা এটা পালো কিন্তু ই দিব কাক গিফ্টটো কি হল কিয় মন মাৰি আছা এই প্ৰব্লেম এটাত পৰিলো কি হল কোৱাচোন লগৰ ছোৱালী এজনীৰ ঘৰত ভাত খাবলৈ মাতিছিলে যোৱা আকৌ ছাৰে যাবলৈ দিয়া নাই যে তেনেহলে নাযাবা আকৌ তাই খোৱা বস্তুবোৰ নষ্ট নহব তেনেহলে যোৱা আকৌ ছাৰে যদি গালি পাৰে নাযাবা তাই বেয়া নাপাব তেনেহলে যোৱা তুমি পাৰ্মিশ্যনটো লৈ দিয়া না ছাৰৰ পৰা ঠিক আছে দাদা হেপী নিউ ইয়াৰ হেপী নিউ ইয়াৰ দাদা সেৱা এটা কৰি লৈছো দেই নতুন বছৰ বুলি থেংক ইউ থেংক ইউ থেংক থেংক ইউ ইউটো কিয় দিলে এই গিফ্টটো দিলি যে তই হেই এইটো আপোনাৰ কাৰণে নহয় নহয় মোৰ কাৰণে নহয় যদি মোক কিয় দিলি ফটোৱা হেই কুমকুম হাই
অ'কে ছাৰ হেপী নিউ ইয়েৰ হেপী নিউ ইয়েৰ থেংক ইউ এই গিফ্টটো ক'ত পালে লৈ আহিছে আকৌ নিজৰ বুলি নতুন বছৰ যে মোক দিব তৰা বাইদেউ আমাৰ ৰিষ্টা ক'ত আছে হা? হা তৰা বাইদেউ ৰিষ্টা তৰা বাহঁতকহে দিব কিবা কবা ছাৰ কুমকুমন লগৰ ছোৱালীজনীৰ বাৰ্থডে ভাত খাব মাতিছিল মই কি কৰিব লাগে ছাৰ আপুনি পাৰ্মিশ্যনটো দিব নেকি তোমাকো মাতিছে নেকি নাই মাতা ছাৰ তোমাৰ চিনাকি না ছাৰ বজাৰৰ খৰচ তুমি দিছা নাই দিয়া ছাৰ তুমি কুমকুমৰ পিয়ে নহয় ছাৰ লিগেল এডভাইজাৰ তুমি না ছাৰ তুমি কুমকুমৰ লোকেল গাৰ্জেন ছাৰ কুমকুম যাব নালাগে দিয়ক আমি তাইক বুজাই দিম কি ক'লে ছাৰে পাৰ্মিশ্যন পালা শুই আছো ৰ'বা ছাৰ আৰু আমি হতাফাটি ডিছকাছ কৰিলো যে তুমি যদি আজি বাৰ্থডে খাব যোৱা আৰু সেইখিনি সময়তে যদি থানাত কেছ আহে প্ৰব্লেম হৈ যাব ন গতিকে ছাৰ আৰু আমি হতাফাটি ডিচিশ্যন ললো তুমি আজি যাব নালাগে বেলেগ এদিন যাবা সেইটোহে হ'লগে কুমকুম ছাৰ তোমাৰ লগৰজনী ঘৰ কিমান দূৰত ছাৰ ওচৰতে ঠিক আছে তুমি ভাত খোৱাৰ সময়ত যাবা আৰু খাই লগালগ গুচি আহিবা থেংক ইউ ছাৰ গৈ আছা কিন্তু সোনকালে আহিবা হে তুমি দেখোন আকৌ ছাৰৰ লগত ডিছকাছ কৰি পেলাই বোলে মোৰ নোযোৱাটো ঠিক কৰিছিলা সাৰপ্ৰাইজ সাৰপ্ৰাইজ অ'কে তোমালোকৰ লগত মোৰ কথা পাতি ভাল লাগিলে খুবেই ভাল লাগিলে কিন্তু মই শেষত এটা কথা জানিব খুজিছো যে ছাৰে কথাটো গম পায় কি একেটা কথাকে সুধি থাকে কিয় গম নাপাব তোমালোকৰ কনফিডেন্স লেভেলটো থোৰা কম পাইছো মই কনফিডেন্স লেভেলৰ কি কথা আছে ইয়াত ঠিক আছে বাৰু ছাৰক মই এই গিফ্টটো দিবলৈ যাওঁতে গম পাই যাম সুধি দিম গিফ্ট Define sole proprietorship. What are its advantages and disadvantages? अस्सलाम वालेकुम गाइस, कैसे हैं आप सब? उम्मीद करता हूँ खैरियत से होंगे, खुश होंगे। अगर आपको हमारी वीडियो पसंद आती है चैनल को सब्सक्राइब करें, वीडियो को लाइक करें और कमेंट करें। So guys, वीडियो पसंद आए चैनल को सब्सक्राइब करें, वीडियो को लाइक करें और कमेंट करें। Sole proprietorship means the business of one person. In this business, only a single person invests capital and effort. He is solely responsible for all losses and enjoy the whole profits. दरवाजा बंद कर दरवाजा वीडियो पसंद आ रही है चैनल को सब्सक्राइब करें, वीडियो को लाइक करें और कमेंट करें। नहीं हो तो सब्सक्राइब भी कर दें। There is low cost of organization for starting this type of business as compared to partnership and joint stock company because this business is on small scale.
There is low cost of advertisement and sole proprietorship. Because this business supplies goods or services in limited area, so there is no need to spend a large amount on advertisement.